নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ আপোনালোকৰ মাজলৈ অসম পুলিচৰ ইণ্টাৰভিউ 2024 এটা ইম্পৰ্টেণ্ট নটিচ আহিছে অসম পুলিচৰ SLPRB অফিচিয়েল সাইটত 17/11/2024 যেহেতু আজি 17 নৱেম্বৰ তাৰিখে অসম পুলিচৰ ইণ্টাৰভিউ বাবে আহিছে এটা বহুতে ইম্পৰ্টেণ্ট নটিচ আৰু সেই নটিচটোত কি উল্লেখ আছে সকলো তথ্য ভিডিঅ'ৰ জৰিয়তে ফুল ইনফৰমেশ্যন কৰে আপোনালোকক জনাবলৈ বিচাৰিছোঁ ছবিটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেল চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ' ডেসক্ৰিপশ্যনত আমাৰ হোৱাটছআপ এণ্ড টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈ লওক আপোনালোকৰ বাবে বহুতে ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন এনসাৰ SSC GD কনষ্টেবলৰ বাবেও আপোনালোকে ডেইলি মক টেষ্টৰ লিংক পাই থাকিব আৰু আসাম পুলিচৰ বাবেও আপোনালোকে ডেইলি মক টেষ্টৰ লিংক আপোনালোকে পাই থাকিব আমাৰ হোৱাটছআপ এণ্ড টেলিগ্ৰামত যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈ লওক ভিডিঅ' ডেসক্ৰিপশ্যনত লিংক দিয়া আছে এতিয়া অসম পুলিচৰ ফালৰ পৰা যিটো আপডেট আহিছে আপডেটটো তথ্য আপোনালোকক জনাবলৈ বিচাৰিছোঁ ভিডিঅ'টো সকলোকে চাই থাকিব আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে যোনসকল কেণ্ডিডেটে অসম পুলিচৰ ৰিটেন এক্সামৰ বাবে যদি তৈয়াৰী কৰিছে যদি SSC GD কনষ্টেবলৰ ৰিটেন এক্সামৰ বাবে যদি তৈয়াৰী কৰিছে তেতিয়াহ'লে আপোনালোকৰ বাবে দুখন ইবুক বনাইছোঁ দুইখন ইবুকতে অল সাবজেক্টৰ কুৱেশ্যন এনসাৰ হৈতে আপোনালোকে এই দুখন ইবুকত আপোনালোকে পাই যাব এখন বনোৱা হৈছে জেনেৰেল নলেজৰ আসামিজ মিডিয়ামত আনখন বনোৱা হৈছে অল সাবজেক্টৰ ওপৰত ইয়াতে মেথছ ৰিজনিং GK গ্ৰামাৰ সকলোবিলাকৰ কাৰণে আপোনালোকে এই দুইখন ইবুকতে আপোনালোকে পাই যাব যদি এই দুখন ইবুক ল'ব বিচাৰে তেতিয়াহ'লে দাম এখনৰ দাম হৈছে 120 rupees আৰু এখনৰ নাম হৈছে 70 rupees যদি আপোনালোকে ল'ব বিচাৰে এই ইবুক দুখন তেতিয়াহ'লে এই নম্বৰটো পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিয়ক হোৱাটছআপত লগালগ এই ইবুকখন হোৱাটছআপ যোগেদি আপোনালোকক PDF সহকাৰে দি দিয়া হ'ব যদি ল'ব বিচাৰে লৈ ল'ব পাৰনিভিসকল অসম পুলিচৰ ফালৰ পৰা যেটো এতিয়া আপডেট আহিছে আপডেটটো মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ এটো অসম পুলিচৰ অফিচিয়েল ৱেবসাইট slprbasam.in ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড আসাম ইয়াতে আপোনালোকে দেখিছে 17/11/2024 যেটো আজি 17 নৱেম্বৰ তাৰিখে নটিচটো আহিছে নটিচটোত ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছতে নটিচটো ডাউনলোড হৈ গৈছে এখন ইম্পৰ্টেণ্ট নটিচ ইয়াতে আপোনালোকে দেখিছে অফিচ অফ দা চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড আসাম ৰিহাবাৰী গুৱাহাটী 17/11/2024 নটিচটো উল্লেখ কৰিছে যে ৰেফাৰেন্স ৰিক্ৰুটমেণ্ট ফৰ 164 পোষ্ট অফ কনষ্টেবল AB ফৰ আসাম কামাণ্ডো বেটালিয়ন যিখিনি আপোনালোকৰ অসম পুলিচৰ কামাণ্ডো বেটালিয়নৰ ভেকেন্সি আছিল 164 হে পদবিলাকৰ ইন্টাৰভিউ বাবে এই নটিচখন আহিছে নটিচটো উল্লেখ কৰিছে যে দি ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট physical efficiency test PET for the above mentioned post will be held 25/11/2024 candidate will have to appear for their PST PET at venue mentioned in the admit card আপোনালোকৰ যি আপোনালোকৰ PET and PST physical standard test and physical efficiency test 25 নৱেম্বৰ পৰা ষ্টাৰ্ট হ'ব আৰু লগতে ইয়াৰ এডমিট কাৰ্ড candidate will be available to download their admit card for the PST PET 18/11/2024 18 নৱেম্বৰ তাৰিখে যেহেতু কাইলৈ আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব slprbasam.in ত গৈ পিনে আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু PET and PST ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট এণ্ড ফিজিক্যাল এফিচিয়েন্সি টেষ্ট নৱেম্বৰ 25 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব এই পঢ়বিলাকত যদি এপ্লাই কৰিছিলে তেতিয়াহ'লে ফিজিক্যাল টেষ্টৰ কাৰণে আপোনালোকে ভালকৈ তৈয়াৰী কৰিব লাগিব আৰু তাৰ ওপৰত নেক্সট এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ 164 টা কামাণ্ডো বেটালিয়নত যদি আপোনালোকে এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকে ফিজিক্যাল টেষ্টৰ বাবে তৈয়াৰী কৰক ফিজিক্যাল টেষ্ট ষ্টাৰ্ট হ'ব 25 নৱেম্বৰ পৰা আৰু লগতে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 18 নৱেম্বৰ 2024 এটো আসলে যদি ভিডিঅ'টো ভাল পালে সকলো কেণ্ডিডেটক যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ